যোৰহাটৰ মহবন্ধাত যি জঘন্য ঘটনা সংঘটিত হৈছিলে, ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ মাত্ৰ ৩৬ ঘণ্টাৰ ভিতৰতে মূল দুগৰাকী অভিযুক্তক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে এই ক্ষেত্ৰত বিশেষ অৰিহণা আছিল এগৰাকী বিশেষ আৰক্ষী বিষয়াৰ। আমি আৰক্ষী বিষয়া বুলি কৈছোঁ কিয়নো এই আৰক্ষী বিষয়াগৰাকী যিয়ে গুৰুত্বপূৰ্ণ ঘটনাটোৰ যি অভিযুক্ত, সেই অভিযুক্তক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত অতিকৈ বিশেষভাৱে সহায় কৰিছিল। সেয়া মানুহ নহয়, মই দেখুৱাইছোঁ যে সেই যি বিশেষ আৰক্ষী বিষয়া বুলি আমি কৈছোঁ, এয়া হৈছে জেক। জেক হৈছে যোৰহাট আৰক্ষীৰ এটা স্নিফাৰ ডগ, আৰু এই স্নিফাৰ ডগটোৱে এই বিশেষ ঘটনাটোৰ ক্ষেত্ৰত যি দুই অভিযুক্ত আছিলে, সেই অভিযুক্তক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সন্ধান দিয়াৰ ক্ষেত্ৰত আৰক্ষীক বিশেষভাৱে সহায় কৰিছিলে। আৰু কেনেধৰণে সহায় কৰিছিলে আমি জানিম। এই সমগ্ৰ ঘটনাটোৰ নেতৃত্ব দিয়া, সমগ্ৰ অভিযানটোৰ নেতৃত্ব দিয়া যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষক কৰ্ণ পাটোৱাৰী ডাঙৰীয়া আছে আমাৰ সৈতে। যে এই যিটো স্নিফাৰ ডগ আছে আপোনালোকৰ জেক, ইয়াৰ জৰিয়তে সেই অপৰাধী দুজনক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বহুখিনি আপোনালোকৰ সহায় হৈছিল আৰু পিন পইণ্ট লোকেট কৰিছিল বুলি আমি জানিব পাৰিছোঁ। অলপ ক'ব নেকি? হয়, যোৱা 11 তাৰিখে মাৰ্ডাৰ এটা হৈছিলে। 70 year old লেডি এগৰাকীৰ মৃতদেহ আপোনাৰ চাহ বাগানৰ ভিতৰত স্পট হৈছিল। সেইমতে আমাৰ তাত যেতিয়া ৰিপৰ্ট হয়, আমি তেতিয়া গৈ দেখোঁ যে এইটো মাৰ্ডাৰে হয়, কাৰণ বডিত কিবা কিবি দাগ আছিলে। প্ৰথম অৱস্থাত মানে 70 year old কাৰ লগতনো কি হ'ব পাৰে, গতিকে তেনেকুৱা এটা ক্ষেত্ৰত প্ৰথম অৱস্থাত বস্তুটো বহুত ক্লুলেছ আছিলে। স্থানীয় লোকসকলে কিবা কিবি কৈছিলে হয়তো, কিন্তু তেনেকুৱা ধৰণৰ একো মানে ক্লু পোৱা নাছিলোঁ, নাইবা ঘৰৰ মানুহ সোধ-পোছ কৰি একো পোৱা নাছিলোঁ। চ' সেইকাৰণে তাতে যিমান উইটনেছ আছিলে, স্থানীয় লোক আছিলে, তেওঁলোকে নিজে ডিমাণ্ড কৰিছিলে যে আমাক এটা কুকুৰ এটা আনিব লাগে। তো আমাৰ ইয়াতে আছিলে ৰিজাৰ্ভত, সেইমতে আমি জেকক ডিপ্লয় কৰিছিলোঁ। ডিপ্লয় কৰোঁতে তাত যিখিনি মানে এভিডেঞ্চ নাইবা বস্তু পোৱা গৈছিলে বডিটোৰ আশে পাশে, সেইখিনি স্নিফ কৰাওঁতে দুজন লোকৰ ঘৰলৈকে লৈ গৈছিলে। আৰু লগতে যিখিনি ভিক্টিমগৰাকী আছিলে, ভিক্টিমৰ কিছুমান কাপোৰো ওচৰত পৰি আছিলে। সেইখিনি স্নিফ কৰোঁতে ভিক্টিমৰ ঘৰ ধৰি লওক য'ত বডিটো পোৱা গৈছিলে তাৰ পৰা 1.5 কিলোমিটাৰমান দূৰত আছিলে। সেইখিনি স্নিফ কৰি পেলাই জেকে আমাক ভিক্টিমৰ লিভিং ৰুমটোলৈকে লিড কৰি লৈ গৈছিল। চ' তেতিয়া আমি অলপ মানে কনফিডেঞ্চ এটা পালোঁ যে সেইখিনি ভালদৰে কৰিব পাৰে বুলি। চ' যেনেকৈ যোন দুজন ব্যক্তিক স্নিফ কৰি পেলাই যোন দুজন ব্যক্তিৰ ঘৰলৈকে গৈছিলে, তেওঁলোকক আমি ছাছপেক্ট বনাই ইণ্টাৰগেট যেতিয়া কৰিছিলোঁ, তেতিয়া তেওঁলোকেও স্বীকাৰোক্তি দিলে যে তেওঁলোকে এই ক্ৰাইমটোত জড়িত আছিলে, তেওঁলোকে এইটো কমিট কৰিছিলে। হয়, যেতিয়া জেকৰ দ্বাৰা আপোনালোকে শুঙাইছিলে, যি তেওঁৰ এটা টুপি আৰু এডাল পচা এই ঘটনাস্থলীতে আশে পাশে পৰি আছিলে, যেতিয়া টুপিটো শুঙাইছিলে তেতিয়া এজন অভিযুক্ত ঘৰলৈ গৈছিলে, আৰু যিডাল পচা যি স্থানত পচাডাল ধৰা হয়, সেই স্থান জেকৰ দ্বাৰা শুঙোৱাৰ পিছত জেকে তালৈকে গৈছিলে, হয়নে? হয়, আৰু সেইখিনিতো হ'ল। সেইখিনি কৰাৰ পাছত আমি যেতিয়া আমাৰ টীম তাতে সন্ধিয়ালৈকে আছিলে আৰু সোধ-পোছ চলি আছিলে আমাৰ কনষ্টেণ্টলি। আৰু জেকে যোনটো ঘৰত টুপিটো শুঙি পেলাই যোনটো ঘৰত লৈ গৈছিলে, আমি সন্ধিয়ালৈকে গম পালোঁ যে টুপিটো সেইজন ব্যক্তিৰে আছিলে, সেইজন ব্যক্তিয়ে পিন্ধিছিলে। গতিকে খুব ইণ্টাৰেষ্টিং এটা ডেভেলপমেণ্ট। আৰু পচাডাল তেওঁলোকৰ দুজনৰ ভিতৰতে আছিলে, মানে টুপিটো এজনৰ আছিলে, পচাডাল এজনৰ আছিলে। চ' দুইটা স্মেল কৰাৰ পাছত, স্নিফ কৰাৰ পাছত দুটা ঘৰলৈকে লৈ গৈছিলে। মানে যি দুজন অভিযুক্ত তেওঁলোকে ঘৰ পালেগে গৈ? হয়, কেতিয়াবা এনেকুৱা হয় মানে। কিন্তু সেইদিনাখন মানে জেকৰ কাৰণে মানে কেছটো বহুত সোনকালে আমাৰ চল্ভ হ'ল। হয়। কিমান দূৰলৈকে গৈছিলে ঘটনাস্থলীৰ পৰা? অলমষ্ট 1.5 কিলোমিটাৰ্ছ। 1.5 কিলোমিটাৰ? হয়। হয়, ধন্যবাদ জনাইছোঁ। আৰু ঘটনা সংঘটিত হোৱাৰ অৰ্থাৎ মৃতদেহ ওলোৱাৰ প্ৰায় 36 ঘণ্টাৰ ভিতৰতে অভিযুক্ত কৰায়ত্ব কৰি সমগ্ৰ ঘটনাটো ক্ৰেক হৈছিলে। আৰু আমি দেখুৱাইছোঁ যে এয়া হৈছে জেক, সেই বিশেষ যি তদন্তকাৰী আৰক্ষী দলটোক সহায় কৰা এই স্নিফাৰ ডগ যোৰহাট আৰক্ষীৰ। জেক এটা
লেব হয় আৰু তেওঁৰ যিগৰাকী হেণ্ডলাৰ মই তেখেতৰ পৰা জানিব বিচাৰিম যে কিমান বয়স হৈছে। হয়, বয়সটো এতিয়া 8 বছৰ 7 মাহ চলি আছে। 8 বছৰ 7 মাহ চলি আছে হয়। আৰু কেনেকৈ ট্ৰেইনিং দিয়ে যে যিটো কাম কৰি দেখুৱালে যে 1.5 কিলোমিটাৰ আঁতৰত গৈ অভিযুক্তক পিন পইণ্ট লোকেট কৰিছে। হয়, ইয়াৰ কিছুমান বস্তু যিবিলাক এক্সিডেণ্ট হোৱাৰ বস্তু মানে তাৰ যি কৰিছে তাৰ কিছুমান বস্তু থাকি গ'লে তাক চেণ্ট দিয়া হয়। সেই চেণ্টৰ মতে মানে ছাস্পেক্ট এৰিয়াৰ মানে অলপ সহায় কৰে আৰু তাৰ চেণ্টত। আৰু তেনেধৰণে আপোনালোকে ইয়াক প্ৰশিক্ষণ দিছে। হয় 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 প্ৰশিক্ষণটো আমাৰ ইয়াৰ চেণ্টৰ দ্বাৰা দি হয় মানে গুণ লৈ হয় তেনেকৈ হেৰি কৰে হয়। আমি দেখুৱাইছোঁ যে এয়াই হৈছে সেই জেক যে বিশেষ যি মই কৈছোঁ যে আৰক্ষী বিষয়া বুলি এইকাৰণে কৈছোঁ যে যিটো আৰক্ষী দলে সেই ঘটনা সংঘটিত হোৱাৰ পাছত তাৰ তদন্তৰ লগত জড়িত হৈ আছিলে আৰু জেক আগবাঢ়ি গৈছিলে আৰু জেকৰ জৰিয়তে যি দুজন মূল অভিযুক্ত ইতিমধ্যে আৰক্ষীয়ে এগৰাকীক বোকাখাটৰ পৰা আৰু আন এগৰাকীক মৰিয়নি গিবনৰ কাষৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু দুই অভিযুক্তই কেনেধৰণে এগৰাকী পুৰুষ মহিলাক অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ পাছত অতি নৃশংসভাৱে চাহ বাগিচাৰ মাজত হত্যা কৰিছিলে সেই কথা ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে আৰক্ষীৰ সন্মুখত। আৰু সেই যি অভিযুক্ত আছিলে সুৰাসক্ত হৈ নিচাত সেই কাণ্ড সংঘটিত কৰিছিলে আৰু নিশা ঘটনাস্থলীৰ কাষত তেওঁলোকে পিন্ধি থকা টুপি তেওঁলোকে মাছ মাৰিবলৈ লৈ অনা পঁচা পৰি ৰৈছিলে আৰু জেক নামৰ এই স্নিফাৰ ডগটোৱে সেই পঁচাডাল আৰু সেই টুপিটোৰ গুণ লৈ অতি তৎপৰতাৰে গৈ 1.5 কিলোমিটাৰ দূৰত থকা সেই দুটা বাসগৃহত উপস্থিত হৈছিলে আৰু যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলেও সেই কথাই সন্দেহ কৰিছিলে যে এই দুজন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিব পাৰে আৰু আৰক্ষীয়ে এই জেকে নিৰ্দিষ্ট কৰি দিয়া সেই অভিযুক্ত দুগৰাকীৰ সন্ধানত নামি পৰিছিলে আৰু তৎপৰতাৰে দুয়োগৰাকীকে আৰক্ষীয়ে কৰায়ত্ব কৰিছিলে আৰু কৰায়ত্ব কৰাৰ পাছত জেৰা কৰাৰ অন্তত দুয়োগৰাকীয়ে স্বীকাৰ কৰিছিলে যে কেনেদৰে সেই পুৰুষ মহিলাগৰাকীক অতি নৃশংসভাৱে হত্যা কৰা হৈছিলে। গতিকে মই দেখুৱাইছোঁ যে এই ঘটনাৰ তদন্তত জেক নামৰ এই স্নিফাৰ ডগটোৰ বহুখিনি অৰিহণা আছে আৰু বিশেষকৈ যোৰহাট আৰক্ষীৰ তদন্তকাৰী দলটোক বহুখিনি সহায় কৰিলে জেক নামৰ এই স্নিফাৰ ডগটোৱে। আৰু হয়তো এতিয়াৰে পৰা যোৰহাটত যদিহে এনেধৰণৰ কোনো নৃশংস ঘটনা সংঘটিত হয় বা এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ যদি ঘটনা সংঘটিত হয় তেনেহ'লে নিশ্চিতভাৱে জেকে সেই তদন্তকাৰী আৰক্ষীক সহায় কৰিব আৰু সকলোৱে আশা কৰিছে যে এই ঘটনাটোৰ ক্ষেত্ৰত যে নিৰ্দিষ্টভাৱে যিহেতু যি স্থানত ঘটনা সংঘটিত হৈছিলে তাত কোনো লোক নোযোৱাৰ বাবে বা তাত কোনো ধৰণৰ বিসংগতি নোহোৱাৰ বাবে তাৰ পৰা সেই গুণ ল'বলৈ সক্ষম হৈছিলে স্নিফাৰ ডগটোৱে আৰু তাৰ ফলতেই যি প্ৰশিক্ষণ দিয়া হৈছিলে সেই প্ৰশিক্ষণৰ আধাৰত এই স্নিফাৰ ডগটোৱে দুইগৰাকী অভিযুক্তৰ ঘৰলৈ গৈ চিনাক্ত কৰিবলৈ সক্ষম হয় আৰু বৰ্তমান সেই দুইগৰাকী অভিযুক্তই কাৰাগাৰৰ ৰঙাঘৰৰ ভিতৰত আছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।